আইন শৃংখলা পৰিস্থিতিটো আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজা হৈছে, বহুত ভৰ হৈছে। তেওঁ বহন প্ৰত্যেকৰে আমি দেখিছোঁ নে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰি দিয়ক, তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, তেওঁতো সৰ্বা। গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব। যিকেইটা দিন চৰকাৰখন থাকে, 26ততো চৰকাৰখন যাবই। তাৰ আগত যদি কেন্দ্ৰত আপোনাৰ সলনি হয়, আমি যদি হাৰিয়ানাত জিকি যাওঁ, মহাৰাষ্ট্ৰত যদি আমি জিকি যাওঁ, বিভিন্ন ৰাজ্যত যদি আমি ঝাৰখণ্ডতো জিকি যাওঁ, তেতিয়াতো আমি জিকিমেই। ঝাৰখণ্ডত এনেকুৱা এটা পৰিৱেশ হৈছে, ইয়াত যে এজন ট্ৰাইবেল লোকক যে আঁতৰাই পেলাই যে মুখ্যমন্ত্ৰী হ'ল, সেই কথাটো তাৰ মানুহে গম পাই গৈছে। সেইকাৰণে জনজাতি প্ৰাধান্য থকা সেই ঝাৰখণ্ডত ৰাইজে কৈছে যে এই মানুহজনে আমাক আজি ইয়াত আজি আমাক আহি গোটেই মানুহখিনিক বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ট্ৰাইবেল লোকসকলে অন্ততঃ সেই লোকজনক এটা শিক্ষা দিবৰ কাৰণেই এইবাৰ কংগ্ৰেছক ভোট দিয়াৰ কথা থিৰাং কৰিছে। যিসকল বিজেপিৰ লগত আছে সেইসকলেও কৈছে যে আমাৰ ট্ৰাইবেল এজন অসমত কংগ্ৰেছৰ বিৰুদ্ধে আছিলে, অসমত মুখ্যমন্ত্ৰী হৈছিলে, তেওঁক চল চাটৰিৰে আঁতৰাই দিছে। গতিকে সেই মুখ্যমন্ত্ৰীজন আমাক আঁতৰোৱাৰ কাৰণে তেওঁ যে এজন জনজাতি বিৰোধী, সেই কথাটো ঝাৰখণ্ডৰ মানুহে গম পাইছে। সেইকাৰণে ঝাৰখণ্ডত তেখেতৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঢ়ি উঠিছে। আপোনালোকে দেখিছে গোটেই এইবিলাক ভয় খুৱাব বিচাৰিছে, বিভিন্ন ক্ষেত্ৰত ভয় কৰিছে। মুখ্যমন্ত্ৰীক আপোনাৰ কোনো কথা নাই বতৰা নাই, আপোনাৰ সোমোৱাই থৈ দিছে। গতিকে এই কথাবিলাক বৰ বেছিদিন নচলে। বালিলৈ যি পাত থুগৰিবলৈ একে পাত। গতিকে আপোনালোকে চাব যে যিটো আমাক ভয় খুৱাইছে, আমাক ক'ত ভয় খাব? গুলি মাৰি আমাক বলে নোৱাৰিলে, আলফাই গুলি কৰি কংগ্ৰেছ এৰাব নোৱাৰিলে, এতিয়া এই ধৰণৰ কথাৰে আমাক ভয় খুৱাব পাৰিব নেকি? আইন শৃংখলা পৰিস্থিতিটো আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসহায়। মই এটাই ক'ম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত ভেজা হৈছে, বহুত ভৰ হৈছে। তেওঁ বহন প্ৰত্যেকৰে আমি দেখিছোঁ নে বহন ক্ষমতা তেওঁ ল'ব পৰা নাই। সেইকাৰণে অন্ততঃ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ গৃহ বিভাগটো এৰি দিয়ক, তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁ কোনো ডিপাৰ্টমেণ্ট নোলোৱাকৈও মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, তেওঁতো সৰ্বা। গতিকে গৃহমন্ত্ৰীটো যদি এজন সুকীয়াকৈ চলাব দিয়ে, মই ভাবোঁ যে এই ক্ষেত্ৰত অলপ সহায়ক হ'ব। যিকেইটা দিন চৰকাৰখন থাকে, 26ততো চৰকাৰখন যাবই। তাৰ আগত যদি কেন্দ্ৰত আপোনাৰ সলনি হয়, আমি যদি হাৰিয়ানাত জিকি যাওঁ, মহাৰাষ্ট্ৰত যদি আমি জিকি যাওঁ, বিভিন্ন ৰাজ্যত যদি আমি ঝাৰখণ্ডতো জিকি যাওঁ, তেতিয়াতো আমি জিকিমেই। ঝাৰখণ্ডত এনেকুৱা এটা পৰিৱেশ হৈছে, ইয়াত যে এজন ট্ৰাইবেল লোকক যে আঁতৰাই পেলাই যে মুখ্যমন্ত্ৰী হ'ল, সেই কথাটো তাৰ মানুহে গম পাই গৈছে। সেইকাৰণে জনজাতি প্ৰাধান্য থকা সেই ঝাৰখণ্ডত ৰাইজে কৈছে যে এই মানুহজনে আমাক আজি ইয়াত আজি আমাক আহি গোটেই মানুহখিনিক বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ট্ৰাইবেল লোকসকলে অন্ততঃ সেই লোকজনক এটা শিক্ষা দিবৰ কাৰণেই এইবাৰ কংগ্ৰেছক ভোট দিয়াৰ কথা থিৰাং কৰিছে। যিসকল বিজেপিৰ লগত আছে সেইসকলেও কৈছে যে আমাৰ ট্ৰাইবেল এজন অসমত কংগ্ৰেছৰ বিৰুদ্ধে আছিলে, অসমত মুখ্যমন্ত্ৰী হৈছিলে, তেওঁক চল চাটৰিৰে আঁতৰাই দিছে। গতিকে সেই মুখ্যমন্ত্ৰীজন আমাক আঁতৰোৱাৰ কাৰণে তেওঁ যে এজন জনজাতি বিৰোধী, সেই কথাটো ঝাৰখণ্ডৰ মানুহে গম পাইছে। সেইকাৰণে ঝাৰখণ্ডত